খবৰ কি বাৰু নিশ্চয় চাগে আপোনালোকৰ ভালেই নহয় জানো আৰু ইফালে আছে বানপানীত ককবকাই সিফালে হ'ল অসম অৰুণাচলৰ গুলিয়াগুলি ইফালে হ'ল কি মেঘালয় আৰু অসমৰ মাজত গাড়ী ভঙা ভঙি মুঠতে এতিয়া অসমত শান্তিয়ে শান্তি মানে আমাক এইখন চৰকাৰে ইমানেই শান্তি দিছে আপোনালোকে দেখি আছে ক'ত কেনেকৈ কি হৈছে মুঠতে এতিয়া কি কৰিব লাগিব আমি অসমীয়া জাতিটোৱে সকলোৰে মাৰ খাই তললৈ মূৰ দোৱা কৰি কি কৰিব লাগিব সেৱা কৰি ফুৰিব লাগিব তাৰ বাদে আমাৰ আৰু বিকল্প পথ একো নাই কাৰণ আমিয়ে হলো ইয়াৰ বাবে মূল দায়ী হয় না নহয় আপোনালোকে নিজৰ গাটোত অকণ চিকুটি চাওক ইয়াৰ বাবে মূল দায়ী কোন আজি মেঘালয়ত শ্বিলঙত যেনেকৈ আমাৰ গাড়ীবিলাক ভাঙিছে আপোনালোকে দেখিছে নহয় যাৰ গাড়ী ভাঙে যাৰ গাড়ীত এটা আঁচ পৰে তেওঁলোকেহে গম পায় হয় না নহয় কিন্তু তেওঁলোকে কি কৰিছে এফালৰ পৰা মুখত ক'লা কাপোৰ বান্ধি আহি পেলাই তেওঁলোকে গাড়ী ভঙা ভঙি কৰিছে আৰু তেওঁলোকৰ পুলিচ প্ৰশাসনৰ সন্মুখতে তেওঁলোকে তেনেকুৱা কৰিছে আৰু আমাৰ ইয়াত কি কৰিছে যোৰাবাটতে হওক বা খানাপাৰাতে হওক যেতিয়া আমাৰ ল'ৰাসকল বিল আছিত সেনা হওক বা সকলো দল সংগঠন ওলাই আহিছে আৰু ওলাই আহি পেলাই তেওঁলোকে যেতিয়া গাড়ীবিলাক কাগজী ধৰিছে বা মানে বাধা প্ৰদান কৰিছে তেতিয়া কি কৰিছে এছামে আহি পেলাই তাতে কি বুলি কয় ভুবু পণ্ডিত ওলাই নহয় এনেকুৱা নকৰিবি তেনেকুৱা নকৰিবি কিয় তেওঁলোকে যে পুলিচৰ আগতে গাড়ী চাৰি ভাঙিব পাৰিছে আমাৰ অসমৰ এই অসমীয়াসকলে যিসকল পাহুৱাল ডেকা তেওঁলোকে কি কৰিছে সেইবিলাক গাড়ী ভঙা ভঙি ছিষ্টেম নাই মুঠতে আগুচি পেলাই বেক দি পেলাই কি কৰিছে পিছুৱাই দিছে হয় নে নহয় কিন্তু সদায় মই শৃংখল চলিহাক দেখিছোঁ কেইবাটাও বহুতো নিউজ চেনেলত দেখিছোঁ শৃংখল চলিহাৰ লগত আজি মই প্ৰথমটো মানে কথা সহমত প্ৰকাশ কৰিছোঁ কিন্তু এইটো কথা সহমত প্ৰকাশ নকৰোঁ তেওঁ অকল আমি খাৰু পিন্ধি থকা নাই তেনেকৈ পেলাই কৈ থাকিলেই নহ'ব তেওঁলোকে তাৰ প্ৰত্যুত্তৰ দিব লাগিব নহয় জানো মুখেৰে মানে দম্ভালনি মৰা কথা ক'লে নহ'ব হাতে কামে কৰি দেখাব লাগিব তেওঁলোকে যেনেকৈ কামখিনি কৰি দেখাইছে আমাৰ এওঁলোকেও কৰি পেলাই দেখাব লাগিব কিছু ক্ষেত্ৰত আৰু কিছু ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কথা শুনিব লাগিব কিছু ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কথা আমি শুনিব নালাগিব যদি আমি সকলো কথা মুখ্যমন্ত্ৰীৰ কথা মতে চলিবলৈ যাওঁ তেন্তে হ'লে আমি কেতিয়াবা হয়তো ক'ৰবাত ডিঙিটো পাতি দিব লাগিব তহঁতে কাটি দে আমি যি কৰোঁ মানে আমি মৰি যাওঁ তেনেকুৱা ধৰণৰ কথা হ'ব মুখ্যমন্ত্ৰীৰ কথা মতে চলিলে গতিকে কি কাৰণে মুখ্যমন্ত্ৰীয়ে ইমান নীৰৱ ভূমিকা পালন কৰে ইমান মূৰ দুৱাই থাকিবলগীয়া হয় কিহৰ কাৰণে নিশ্চয় ইয়াত কিবাটো থাকিব লাগিবই নহয় জানো কিবা এটা দুৰ্বলতা চিন এটা কিবা এটা হ'লেও মানে আছে খুটি নাটি নহ'লে ইমান তললৈ মূৰ দুৱাই থকাৰ কি কাৰণ থাকিব পাৰে আৰু মানে একেবাৰে কি ক'ব আমাৰ দল সংগঠনসমূহো তেওঁলোকে এটাই জানে মানে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আমি খাৰু পিন্ধি থকা নাই এই ডাইলগকেইটাৰ বাদে তেওঁলোকে কিন্তু একো কৰিব পৰা নাই ওলাই আহিছে ভাল কৰিছে হয় নে নহয় ভাল কৰিছে কিন্তু এতিয়া সন্ধিয়া সময়তো কি কৰিছে যোৰাবাটত একদম পুৰা ষ্ট্ৰিক লাইট অফ চফ কৰি পেলাই অন্ধকাৰময় পৰিস্থিতি অৱশ্যে মই যোৱা নাই মই নিউজতহে দেখিছোঁ আৰু পুৱা কালিলৈ কি হ'ব 7টা বজাৰ পৰা আকৌ প্ৰতিবাদ আৰম্ভ হ'ব প্ৰতিবাদ কৰি থাকিলে হ'ব নেকি প্ৰতিবাদৰটো কিবা এটা হেৰি লাগিব নহয় জানো মানে সুফল লাগিব কিন্তু তাতো বহুতো কাৰসাজি কিছুমান চলি থাকে আৰু দেখিছোঁ সেইফালৰ পৰা অহা এনেকুৱা ধুৰন্ধৰ আমাৰ মানুহ তালৈ নগ'লেও হয় কিন্তু এছাম আছে নহয় নিজকে ঠাণ্ডা কৰিবলৈ যায় অসমত তেওঁলোকে ঠাণ্ডা কৰাৰ একো উপায় নাই সেই তাতহে শ্বিলঙতহে তেওঁলোকৰ দেহা ঠাণ্ডা কৰিব পাৰে গতিকে সেই আচলতে পাব লাগে তেনেকুৱা ধৰণৰ মানুহে কিন্তু দুবেলা দুমুঠি খাই থকা মানুহে সেই গাড়ীখন তেওঁলোকে কেনেকৈ লৈছে কি কৰিছে সেইটো আপোনালোকে সকলোৱে জানে আজিকালি গাড়ী এখন EMIত ল'ব পাৰে হয় না নহয় EMI লোৱাৰ লগে লগে সেইবিলাক দিব লাগে আৰু তেওঁলোকে কি কৰিছে সেই অসভ্যজাকে আহি পেলাই গাড়ীবিলাক ভাঙিছে হয় না নহয় কিন্তু আমি ইয়াৰ পৰা তালৈ নগ'লেও চলিব পাৰিম কিন্তু সিহঁত আমাৰ ইয়ালৈ নহাকৈ চলিব পাৰিবনে
তাত যে সেইবিলাক ফুটপাথত যে কাপোৰবিলাক ওলায় সেই কাপোৰবিলাক দেখিও কিছুমান মানুহ বহুত পাগল হৈ থাকে। আচলতে সেই কাপোৰবিলাক ক'ৰ পৰা নিয়ে জানেনে? সেই খাচীয়া মাইকীবিলাকে সেই কাপোৰবিলাক নিয়ে হেৰিৰ পৰা ফেঞ্চি বজাৰৰ সেই 10 টকীয়া 50 টকীয়া যে কাপোৰবিলাক তাত নি পেলাই সেইখিনি আৰে আৰু শ্বিলঙতে একদমেই আমি আমুক চাবলৈ যাওঁ তামুক চাবলৈ যাওঁ মুঠতে এতিয়া হেকাটো পাইছে আৰু তেওঁলোকে ইয়াৰ পৰা বস্তু নি পেলাই তাত নেবেচিলে তেওঁলোকৰ কিন্তু পেট নচলে, কিন্তু আমাৰ মানুহৰ চলিব। আজি ড্ৰাইভাৰসকলক তেনেকুৱা কৰিছে। কিছুমান ড্ৰাইভাৰ আছে তাত শ্বিলঙত যোৱা নহয় জানো, আৰু তেওঁলোকে কিবা এটা বিকল্প ব্যৱস্থা ল'ব আকৌ, শ্বিলঙলৈ নোযোৱাকৈও তেওঁলোক চলিব পাৰিব। কিন্তু তহঁতৰ ব্যৱসায়টো ক'ৰ পৰা আহিবি? তহঁত কি ওপৰেদি উৰি আহিবি নেকি যে গুৱাহাটী ফেঞ্চি বজাৰৰ পৰা কাপোৰ কানি নি পেলাই তাত সেই বেমাৰ আজাৰৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতেই তেওঁলোক কি কৰিব লাগিব? আমাৰ ইয়াত আহিবই লাগিব, আমাৰ ওচৰত মূৰ দোৱাবই লাগিব। আজি এখন গাড়ী দেখিলোঁ বা নাম্বাৰ প্লেট মানে খুলি পেলাই আহিছে, চাওক সিহঁত কিমান ধুৰন্ধৰ। ইয়াত আহি পেলাই সিহঁতে একদম এনেকুৱা গেলাই পেলাইছে নহয়, একদম আচৰিত। আপোনালোকে কোনো এঠাইত আপোনালোক যাব নোৱাৰিব, ভৰি দিব নোৱাৰিব সেই খাচীয়া জাকৰ কাৰণে, গম পাইছে নাই? ইফালে অৰুণাচলী জাকোতো কম নহয়, সিহঁতো আহি ইয়াত তেহেঁতৰ দপদপনি কি, কিন্তু আমাৰ মানুহে গৈ তাত দপদপাই থাকিব পাৰিবনে? নিশ্চয় নোৱাৰে। আৰু আমাৰ অসমীয়া জাতিটোৱে সদায় কথাই সাৰ, কথাৰ বাদে একো নাই, সেই কথাই সাৰ। আৰু সদায় তেওঁলোকে কি কৰে? মূৰ দোৱাই থাকে। অকণমান সময় গুজৰি গুমৰি থকাৰ পিছত তাৰপিছত আৰু একেবাৰে ফুচ ফাচ। আজি দেখিছোঁ মানে সেই এৰিয়াটোত মানে হেৰি কৰিছে, এই মদৰ দোকানবিলাক ডাইৰেক্ট দিছে, দুদিনৰ কাৰণে মানে একদম বন্ধ কৰি দিছে। আৰু সেই জানেই আৰু ক'ত ব্যৱসায় তেওঁলোকৰ ক'ত কেনেকৈ সুবিধা হয় সেইটোতো তেওঁলোকে গমেই পায়। আৰু কি ঠিক মুখ্যমন্ত্ৰীয়ে কিজানি এইবিলাকৰ কিবা কমিশ্যনো পাব পাৰে, যিহেতু তেওঁ মাত মতা নাই। এইটো একেবাৰে আচৰিত ধৰণৰ কথা। তেওঁলোকে দিব নেকি? যিকেইখন গাড়ী তাত ভাঙিছে মানুহ থকা অৱস্থাত, তাত গাড়ী চাড়ী ভাঙিছে, সেইবিলাকৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব নেকি? তেওঁতো নলয়, হয় নে নহয়? গতিকে বন্ধু বান্ধৱীসকল, কেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে। আৰু শৃংখল চলিহাৰ কথাত মই আজি একমত, কিন্তু তেওঁ সেই মানে খাৰু পিন্ধি আছোঁ, প্ৰত্যাক্ৰমণ হ'লে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, এইটো এৰি পেলাই তেওঁলোকেও কি কৰিব লাগিব? তেওঁলোকৰ দৰে কিছুমান কাম আমি হাতত ল'ব লাগিব। মই আকৌ এইটো কোৱা নাই যে গাড়ী চাড়ী ভাঙিব লাগিব বুলি দেই, সেইটো মই কেতিয়াও কোৱা নাই। গতিকে আমি মুখেৰে কিছুমান কৰি থাকিলেও নহ'ব। তেনেকুৱা যিবিলাক ধুৰন্ধৰ ইয়াত আহে তেওঁলোকক আঁঠু কঢ়াই কাণত ধৰাই পেলাই ইয়াৰ উচিত শাস্তিটো দিব লাগিব। তেনেকৈও দিব পাৰি, অকল যে গাড়ীখন ভাঙিলেই যে শাস্তিটো দিব পাৰি তেনেকুৱা নহয়। আঁঠু কঢ়াই কাণত ধৰাই মাটি চেলেকাই পঠিয়াব লাগিব, তেতিয়া তেওঁলোকৰ লাজ হ'ব। বন্ধু বান্ধৱীসকল, চাওক কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ বৰ্বৰতা। অসমৰ বাহনত অগ্নিসংযোগ, ভাঙি চুৰমাৰ কৰিলে 15খনতকৈ অধিক বাহন। প্ৰথমেই দেখুৱাই লওঁ কেইটামান দৃশ্য। মেঘালয়ৰ ৰাজধানী শ্বিলঙত
এইদৰেই আৰম্ভ হৈছিল খাচী ছাত্ৰ সন্থাৰ বৰ্বৰতা। খাচী ছাত্ৰ সন্থাৰ কেইবাদফীয়া দাবী মেঘালয় চৰকাৰে মানি নোলোৱাৰ প্ৰতিবাদত এক বিশাল বাইক ৰেলী উলিয়াইছিল সংগঠনটোৱে। হাতে হাতে ৰড লৈ কলা কাপোৰ পিন্ধি মুখ বান্ধি বাইকত অহা খাচী ছাত্ৰ সন্থাৰ সদস্যই এইদৰেই ভাঙিবলৈ আৰম্ভ কৰিলে অসমৰ বাহন। মেঘালয়লৈ ফুৰিবলৈ যোৱা অসমৰ কেইবাখনো বাহন ভাঙি চুৰমাৰ কৰা হ'ল। लोग ग्रुप का भाई लोग देखो, ये मेघालय में हम आया था शिलोंग में, ये गाड़ी लाइन में था, गाड़ी भी मार के पूरा टूटा दिया, ग्लास टूटा दिया। मेघालय का आदमी रहता है। তাৎপৰ্যপূৰ্ণভাৱে বাহনৰ ভিতৰত পৰ্যটক থকাৰ পাছতো খাচী ছাত্ৰ সন্থাৰ বৰ্বৰতা শেষ নহ'ল। খাচী ছাত্ৰ সন্থাই এফালৰ পৰা অসমৰ বাহনসমূহ লক্ষ্য কৰি ভঙাৰ দৃশ্য এইদৰেই বন্দী হ'ল মোবাইলত। এই দৃশ্যকেইটা দেখি পেলাই বাৰু মনত বেয়া লগা নাইনে কওকচোন? মোৰ কিন্তু বহুত বেয়া লাগিছে। আৰু কি ক'ব, কিহৰ কাৰণেনো মুখ্যমন্ত্ৰী ইমান তললৈ মূৰ কৰি আছে সেইটো ভগৱান জানে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।